এতিয়া ড্ৰাগছ বা অন্যান্য নাৰ্কটিক যিবিলাক বস্তু আছে, এলকহলিক বস্তু আছে, এনেধৰণৰ বস্তুৰ প্ৰতি আসক্তি হৈছে। ড্ৰাগছৰ প্ৰতি আসক্তি বা অন্যান্য তেনেকুৱা ভাং বা এনেকুৱা মাদক দ্ৰব্য, বিশেষকৈ দুলীয়াজনৰ নিচিনা ঠাই। ষ্টুডেণ্টৰ মানে এই টোটেলি আমাৰ হাইস্কুল স্কুলৰ কেম্পাছৰ ভিতৰত মানে যিকোনো বস্তুৰ চিউইংগামতো আমি মানে আঁতৰাই থৈছোঁ। মানে আমি মানে সদায় উইকলি বা মান্থলি মানে আমি বেগো চেক কৰোঁ, মানে যে বেগৰ ভিতৰত ষ্টুডেণ্টৰ কিবা আছে নেকি বুলি। সেই স্কুলখনৰ শিক্ষক শিক্ষয়িত্ৰী, আমি টিচাৰ শব্দটো ক'বলৈ বেয়া লাগে, মা আৰু দেউতা বুলি ক'বলৈ মন যায় বুলি। এজন শিক্ষকক এইটো সময়ত ছাৰ বুলি মতা হয় বা কিছুমানে নাম ধৰি কয়। কিন্তু এই যে জঘন্য অপৰাধবিলাক হৈছে ছাৰ আজিকালি, এই অপৰাধবিলাকৰ গুৰিটোতো আমি যদি কওঁ যে স্কুল ইয়াৰ কাৰণে যদি আমি জগৰীয়া বুলি কওঁ, স্কুলৰ শিক্ষাত কিবা যদি গণ্ডগোল আছে বুলি যদি কওঁ, স্কুলৰ শিক্ষা ব্যৱস্থাত কোনোবাৰ লাইনত গণ্ডগোল আছে বুলি যদি কওঁ, তেতিয়াও হয়তো ভুল কোৱা নহ'ব। আচলতে আমি স্কুলকে দায়ী বুলি নকওঁ বা পেৰেণ্টছকো দায়ী বুলি নকওঁ। আমাৰ সমাজত কিছুমান বস্তুবিলাক আছে, সেইবিলাক আচলতে তেওঁলোকক সেইবিলাক কৰিবলৈ বাধ্য কৰায়। স্কুলৰ এনেকুৱা শিক্ষা দিব নোৱাৰেনে যিবিলাক শিক্ষাই সিহঁতি ধৰি ল'ব নোৱাৰেনে যে মই মানুহ হ'ব লাগিব সমাজৰ? হয়। ছাৰ, আপুনি স্কুলখনত হয় ছাৰ। জন্মৰ 4 বছৰৰ পৰা আপুনি এখন স্কুলত থকা? স্কুল জন্ম হোৱাৰ 4 বছৰৰ পৰা পৰা মই ইয়াত আপোনাৰ বহুত অভিজ্ঞতা আছে। অন্যান্য স্কুলৰ তুলনাত আপোনালোকৰ স্কুলখন অকণমান ব্যতিক্ৰমী মই জনাত, মানে এক্সেপশ্যনেল। হয় ছাৰ, অলপমান আমাৰতো স্কুলটো মানে ৰিম'টত আছে, যেনেকৈ টাউনৰ পৰা অলপমান ভিতৰত সোমাই আছে, 4 কিলোমিটাৰ ৰিম'টত আছে। সেইকাৰণে অলপমান মানে ঢাক খাই থাকে কেতিয়াবা, কিন্তু আমাৰ যোনটো ষ্টুডেণ্টৰ ব্ৰাইটনেছৰ কাৰণে আমি সদায় উজ্জ্বল হৈ থাকোঁ। মানে অকণমান কওকচোন স্কুলখনৰ বিষয়ে আপুনি। আমাৰ যেতিয়া ফাৰ্ষ্ট বেচ ওলাইছিলে মেট্ৰিকৰ, তেতিয়া আমি মানে যোনটো আমাৰ আশা কৰিছিলোঁ যে আমাৰ ষ্টুডেণ্টৰ পৰা আমি যোনটো মানে এক্সপেক্টিং ৰিজাল্ট এটা পাম বুলি, সেইটো আমাক ফুলফিল কৰিলে। মানে যিহৰ কাৰণে আমাৰ হাইস্কুল হাইস্কুল অলপমান আগবাঢ়ি আহিলে। মানে আমাৰ দুলীয়াজানত বুলি নহয়, আমাৰ ডিব্ৰুগড় বুলি নহয়, আপ টু মানে চেবাৰলৈকে আমাৰ স্কুলৰ নামটো আহিলে। মানে আমি সেইটো মানে জানো ব্যক্তিগত হিচাপত যে এই সময়ত আমাৰ এই স্কুলটো মানে আমাৰ ষ্টুডেণ্টক যোনটো আমাক ৰিজাল্ট দিলে, সিহঁতৰ যোনটো পৰিশ্ৰম কৰি আমাক ৰিজাল্টটো দিলে, সেইটো চাই আমিও মানে নিজক মানে আৰু বেষ্ট দিবৰ কাৰণে চেষ্টা কৰি আছোঁ। ফ'ৰ্থ কামিং যোন ষ্টুডেণ্টবিলাক আহি আছে, পঢ়ি আছে আমাৰ ইয়াত নাৰ্চাৰীৰ পৰা লৈ ক্লাছ 10লৈকে, আমি ভাবিছোঁ সিহঁতক যে নট অনলি দ্য পঢ়াৰ ক্ষেত্ৰতে মানে আগবঢ়াই লৈ যাম সিহঁতক, আৰু আমি মৰেলিটি যিমান আছে সিহঁতৰ কেৰেক্টাৰ ফৰ্ম কৰিব বিচাৰোঁ। যে আমাক আগবাঢ়িলে খালি মানে পঢ়াই নাচায় মানুহে সিহঁতৰ এটা কেৰেক্টাৰো চায়, মানে যে ক'ৰ বেকগ্ৰাউণ্ড আছিলে, কোনটো স্কুলৰ পৰা পঢ়ি আহিছে। মানে আমি সেইটো এটা নিজৰ এটা টেক দিব বিচাৰোঁ যে আমাৰ স্কুলৰ টেক এইটো আছিলে যে আমি মানে নট অনলি এডুকেশ্যন প্লাছ আমি এটা কেৰেক্টাৰ ফৰ্মো কৰিব বিচাৰোঁ ষ্টুডেণ্টৰ ভাল এটা, যে সি এটা জীৱনত ভাল এটা আমাৰ দেশৰ কাৰণে কৰিব পাৰে, যেনেকৈ আমি মানে ভাবোঁ। আৰু এতিয়া আপোনালোকৰ স্কুলখনৰ বহুতো ছাত্ৰ ছাত্ৰী বাহিৰত সুখ্যাতিৰে উত্তীৰ্ণ হৈ বাহিৰত পঢ়া শুনা কৰি আছে, কওকচোন অকণমান। প্ৰথমটো আমাৰ এটা ইয়াৰে কোনোবা বাগানৰ ডক্টৰ এজন আছিলে, জ্যোতিবাৰী বা ভালকৈ মই নামটো নাজানো, সোণোৱাল ছাৰ বুলি আমি মাতিছিলোঁ। তাৰ 3জনী জীয়েক আছিলে। ফাৰ্ষ্ট ডাঙৰ জীয়েকজনী আমাৰ ইয়াৰ পৰা ক্লাছ 5লৈকে পঢ়ি তাৰপিছত ছেইণ্ট জেভিয়াৰ্ছত গ'ল। ছেইণ্ট জেভিয়াৰ্ছৰ পৰা ওলাই এতিয়া কোনোবা এটা ভাল এটা PG ডক্টৰ মানে কৰি আছে কিবা এটা, আমি জানো মানে ইমান ফুল ডিটেইলটো নাজানো, কিন্তু ভাল এটা MBBS আৰু প্লাছ PG কৰিছে ডক্টৰেট, মানে আগত পঢ়ি আছে বুলি আমি জানো। আৰু মানে আৰু ইয়াৰ পৰা বহুতো ডক্টৰ ইঞ্জিনিয়াৰে হওক বা অন্যান্য হৈ আছে, নয়দাত কৰি আছে, সীমা গগৈ আছে, অনেশা সোণোৱাল যোনটো মই এতিয়া জাষ্ট ক'লোঁ, সীমা গগৈ আছে, আমাৰ দুলীয়াজানৰ ছোৱালী আছিলে। তাৰপিছত বিশেষ ল'ৰাবিলাক আছে, এতিয়া ছোৱালী আছে যোনবিলাক ইঞ্জিনিয়াৰিং কৰি আছে, বিশেষকৈ টপ ডিপাৰ্টমেণ্টত কৰি আছে, কম্পিউটাৰ চায়েন্স যেনেকৈ কৰি আছে, মেকানিকেল কৰি আছে, ইলেক্ট্ৰিকেল কৰি আছে। মানে বিশেষকৈ টপ ডিপাৰ্টমেণ্টত আমি মানে আমাৰ NIT-টো আছে, ষ্টুডেণ্ট আছে, IIT-টোত আছে আমাৰ ষ্টুডেণ্ট বিপ্লৱ বুলি আছে,
মানে ছাৰ আমি আপোনাক এটা কথা সোধোঁ আমি প্ৰিন্সিপাল ছাৰৰ লগত এইকেইটা কথা পাতিবলগীয়া কেইবাটাও কথা আছে আলোচনা কৰিবলগীয়া যিহেতু আমি এতিয়া দেখিছোঁ যে স্কুলবিলাকত সাধাৰণতে কি কৰা হৈছে সৰহসংখ্যক স্কুলত হয় ছাৰ আপোনাক মই এটাই মাত্ৰ প্ৰশ্ন সুধিম বাকীখিনি মই প্ৰিন্সিপাল ছাৰৰ লগত আলোচনা কৰিম যে এতিয়া ড্ৰাগছ বা অন্যান্য নাৰ্কটিক যিবিলাক বস্তু আছে এলকহলিক বস্তু আছে এনেধৰণৰ বস্তুৰ প্ৰতি আসক্তি হৈছে ড্ৰাগছৰ প্ৰতি আসক্তি বা অন্যান্য তেনেকুৱা ভাং বা এনেকুৱা মাদক দ্ৰব্য বিশেষকৈ দুলীয়াজনৰ নিচিনা ঠাই এই ক্ষেত্ৰত আপোনালোকৰ মতামত কেনেকুৱা এইটোৰ ভিতৰত আমি মানে যেতিয়া ধৰক আৰু 7 বছৰ আগত মানে মেবি 10 years এগো আমি মানে যেতিয়া ষ্টুডেণ্টক ন'টিছ কৰিছোঁ চিউগম খাই সিহঁতি মানে তো চিউগম খোৱা য'ত ত'ত পেলাই দিয়ে মানে যিহেতু কাৰণে ভৰিত লাগে আমি বেয়া পাওঁ তাৰপিছত কোনোবা এটা টিচাৰে বা কোনোবা এটা ষ্টুডেণ্টে মানে আমাক ন'টিছ কৰাইছে যে কিবা এটা তাত এটা কফিন বুলি লিখা থাকে মানে কিবা এটা ৱৰ্ড এটা আছে মানে যোনটো খালে অলপমান মানে নেচা এটা আহে মানে আচ্ছা কেফেইন টাইপৰ কিবা এটা থাকে তাত লিখা আমাক দেখাইছিলে মানে হয় তাৰপিছত চুইংগামত মানে কিবা এটা আছিলে এনেকুৱা মানে তাৰপিছত আমি প্ৰিন্সিপালৰ লগত কথা পাতিলোঁ সেই মানে আমাৰ প্ৰিন্সিপাল এতিয়া বৰ্তমান মাৰ্কেটত আছে তেওঁৰ লগত ডিছকাছ কৰাৰ পিছত তেওঁ তেতিয়া এনাউন্সমেণ্ট কৰিলে যে এনেকৈ কথা এই চিউগমবিলাক ষ্টুডেণ্টে খাব নালাগে এটাতো কেভিটি প্ৰব্লেম ওলাব প্লাছ ইয়াৰ পৰা কি হ'ব এটা মানে লাহে লাহে কিবা এটা প্ৰব্লেম এটা হ'ব পাৰে তোমালোকৰ পেটৰ প্ৰব্লেম গেছৰ প্ৰব্লেম ওলাব এনেকৈ কৰি লাহে লাহে আমি মটিভেট কৰি ষ্টুডেণ্টক কি কৰোঁ এই চুইটনেছ চিউইংগম যোনবিলাক থাকে সেইটো বা আঁতৰাই মানে যেনেকৈ সিহঁতৰ মানে কিবা এটা চিউইঙৰ হেবিটটো নহয় চিউইঙৰ যদি হেবিট হৈ থাকে তেনেহ'লে সিহঁতক সদায় এটা মনত থাকিব যে আমাক কিবা খাব লাগে তো সেইকাৰণে আমি মানে ষ্টুডেণ্টৰ মানে এই টোটেলি আমাৰ হাইস্কুল স্কুলৰ কেম্পাছৰ ভিতৰত মানে যিকোনো বস্তুৰ চিউইংগমটো আমি মানে আঁতৰাই থৈছোঁ মানে এতিয়া আপোনালোকৰ স্কুলত মই অন্যান্যবিলাকলৈ নাযাওঁৱেই মানে চুইংগামটো আপোনালোকে আঁতৰাই থৈছে চুইংগমটো ইয়াত মোবাইল নিষিদ্ধ কমপ্লিটলি নিষিদ্ধ মোবাইল চিপছ পেকেট নিষিদ্ধ ডিছপ'জেল যেনেকৈ গ্লাছ জুচৰ বটল আমি আনিব নিদিওঁ মানে যোনটো আমি মানে টিচাৰে সিহঁতি চাই মানে আমি মানে সদায় উইকলি বা মান্থলি মানে আমি বেগো চেক কৰোঁ মানে যে বেগৰ ভিতৰত ষ্টুডেণ্টৰ কিবা আছে নেকি বুলি এইবিলাক মানে যিটো আমি দেখোঁ যে যোনটো ষ্টুডেণ্টৰ মানে ৱেলথৰ কাৰণে ভাল নহয় বা হেল্থৰ কাৰণে ভাল নহয় সেইটোবিলাক আমি মানে বিৰাট ন'টিছ কৰোঁ আৰু মানে থেংক ইউ ছাৰ জানিবলগীয়া বহুত কথা আছে প্ৰিন্সিপাল ছাৰৰ লগত কেইটামান কথা পাতিবলগীয়া আছে আপোনালোকৰ এই স্কুলখনৰ বিষয়ে আমি ইমানেই কথা পাতিবলগীয়া আছে আমি 2 ঘণ্টা 4 ঘণ্টাটো শেষ নহ'ব যিহেতু আমি বহুত কথা শুনিছোঁ আটাইতকৈ মোৰ ভাল লগা কথা যেতিয়া মই স্কুলখনলৈ আহিব মোক এজন প্ৰাক্তন ছাত্ৰই কৈছিলে সেই স্কুলখনৰ শিক্ষক শিক্ষয়িত্ৰী আমি টিচাৰ শব্দটো ক'বলৈ বেয়া লাগে মা আৰু দেউতা বুলি ক'বলৈ মন যায় বুলি যিসকল মানে মেম আছে মেমসকলক আমি মা বুলি মাতিবলৈ মন যায় আৰু টিচাৰসকলক আমি ছাৰ বুলি মতাতকৈ দেউতা বুলি মাতোঁ এই কথাটো মই এজন প্ৰাক্তন ছাত্ৰই দীপজ্যোতি পাটোৱাৰী সেই প্ৰাক্তন ছাত্ৰজনে মোক ক'লে সেই কথাটোত মই আজিলৈকে ক'তো শুনা নাই যে শিক্ষকক ছাৰ বা মেম বা বাইদেউ বুলি মতাতকৈ যে মা দেউতা বুলি ভাবিব পৰা যিটো আপোনালোকে মূৰত ভৰাই দিছে সেইটো কিন্তু অকণমান ব্যতিক্ৰমী বহুত বহুত ধন্যবাদ আমি ছাৰৰ লগত কথা পাতিলোঁ থেংক ইউ ছাৰ নমস্কাৰ নমস্কাৰ বহুত আশা আছিলে আৰু সপোন আছিলে আপোনালোকৰ স্কুলখনলৈ আহি অকণমান পৰিৱেশটো চাবৰ কাৰণে আৰু সেই আশাটো পূৰণ কৰিলে সুদীপ্ত ছাৰে আপোনাক অশেষ ধন্যবাদ আৰু এতিয়া যদি আপুনি মোক প্ৰশ্ন কৰে যে তোমাৰ কি কাৰণে আশা আছিলে ইয়ালৈ আহিবলৈ তোমাৰ কি আশা আছিলে বুলি যদি আপুনি মোক প্ৰশ্ন কৰে তেতিয়া মোৰ উত্তৰত এটাই হ'ব এজন প্ৰাক্তন ছাত্ৰই মোক ক'লে যে সেই স্কুলৰ টিচাৰ্ছসকলক আমি ছাৰ বাইদেউ বা ছাৰ মেম বুলি কোৱাতকৈ মা আৰু দেউতা বুলি ক'বলৈ মন যায় বোলে এই কথাষাৰ মোৰ যেতিয়া সি ল'ৰাজনে মোক ক'লে দীপজ্যোতি পাটোৱাৰী আজিৰ পৰা 16 বছৰৰ আগৰ ষ্টুডেণ্ট নতুনবিলাকো মই বহুত আলোচনা কৰিছোঁ তেওঁলোকৰ লগতো পাই আছোঁ এজন শিক্ষকক এইটো সময়ত ছাৰ বুলি মতা হয় বা কিছুমানে নাম ধৰি কয় বাইদেউ বুলি মতা হয় মেম বুলি কয় মা শব্দটো কিন্তু কেতিয়াও মেমসকলক কোৱা শুনা নাযায় সেই কথাবিলাকৰ পৰা আমাৰ মনবিলাক আপ্লুত হৈছিল আনন্দিত হৈছিলোঁ আৰু আমি সোমাবলৈ আশা কৰিছিলোঁ এতিয়া ছাৰ আমি আপোনাক প্ৰথমতে আপোনাৰ পৰা কেইটামান কথা জানি আমি সমাজত এৰিব বিচাৰোঁ যিহেতু
স্কুলবিলাকে হৈছে কঠীয়াতলী। স্কুলবিলাকতে ল'ৰা ছোৱালী মানুহ কৰা হয়। প্ৰথম মানুহ কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰা হয় ঘৰখনৰ পিছতে। কিন্তু এই যে জঘন্য অপৰাধবিলাক হৈছে ছাৰ আজিকালি, এই অপৰাধবিলাকৰ গুৰিটোতো আমি যদি কওঁ যে স্কুল ইয়াৰ কাৰণে যদি আমি জগৰীয়া বুলি কওঁ, স্কুলৰ শিক্ষাত কিবা যদি গণ্ডগোল আছে বুলি যদি কওঁ, স্কুলৰ শিক্ষা ব্যৱস্থাত কোনোবাৰ লাইনত গণ্ডগোল আছে বুলি যদি কওঁ, তেতিয়াও হয়তো ভুল কোৱা নহ'ব, কাৰণ স্কুলৰ দায়িত্ব প্ৰথম। ছাৰ, এই জঘন্য অপৰাধবোৰৰ মূল কথাটো স্কুলে দায়িত্ব ল'ব নোৱাৰে নেকি? প্ৰথমতে শিশুবিলাক মানুহ কৰাৰ ক্ষেত্ৰত কি ক'ব আপুনি? এইটো বিষয় লৈ আমি সমাজৰ লগত আমি যেতিয়া স্কুলখন চলাই যাওঁ, আমি গোটেই এটা সমাজকহে গঢ়ি তুলিবলৈ আমি চেষ্টা কৰিছোঁ। তাতে আমি যেতিয়া একোজন ষ্টুডেণ্ট বা ল'ৰা বা ছোৱালীক পাওঁ, যে তেওঁলোকে সেই তেনেকুৱা কামবিলাক কৰি দিয়ে। আচলতে আমি স্কুলকে দায়ী বুলি নক'ম বা পেৰেণ্টছকো দায়ী বুলি নক'ম। আমাৰ সমাজত কিছুমান বস্তুবিলাক আছে, সেইবিলাক আচলতে তেওঁলোকক সেইবিলাক কৰিবলৈ বাধ্য কৰায়। কিছুমান আমাৰ সমাজত কিবা অভ্যাসবিলাক আছে, মানুহবিলাক কৰে, সেইবিলাক চাইও তেওঁলোকে সেইবিলাক কৰিবলৈ বাধ্য হয়। তেওঁলোকে কিছুমানে ভাবিব নোৱাৰে যে এইটো কৰিলে সঁচাকৈ ভাল হ'বনে, এইটো কৰিলে সঁচাকৈ বেয়া হ'ব। সেই তেনেকুৱা তেওঁলোকে সেই জাজমেণ্ট বস্তুটো এতিয়ালৈকে নাই অহা, সেইকাৰণেহে তেওঁলোকে সেইটো কৰিব পাৰে। গতিকে মই ভাবোঁ স্কুলক বা পেৰেণ্টছক আমি সেইটোৰ কাৰণে দায়ী কৰিব নোৱাৰোঁ। তেওঁলোকক ছাৰ কেনেকৈ বনোৱা হ'ব? যিহেতু ইয়াত শিশুৰ পৰাই তেওঁলোকক আগবঢ়াই নিয়া হয়। শিশু অৱস্থাত তেওঁলোকৰ মানসিকতাটো এইধৰণে পৰিৱৰ্তন কৰিব নোৱাৰিনে যে আমি প্ৰকৃত মানুহ হ'ব লাগিব? সমাজখন শুদ্ধভাৱে আগবঢ়াই নিবলৈ, শুদ্ধভাৱে পৰিচালিত হ'বৰ কাৰণে, মানুহ হ'বৰ কাৰণে আমি এনেধৰণে শিক্ষা ল'ব লাগিব। সেই বস্তুটো সিহঁতৰ মূৰত ভৰাই দিব নোৱাৰিনে? কাৰণ কেলৈ মই এই কথাটো এইটো কাৰণেই কৈছোঁ যে জন্ম হোৱাৰ লগে লগে সন্তানে নিজৰ মাকক যেনেকৈ মা বুলিয়ে ধৰি লোৱা হয়, বাপেকক ধৰি লোৱা হয়, মাকক বাৰু প্ৰমাণ আছে, বাপেককতো ধৰি লোৱা হয় নিশ্চিতভাৱে এয়া মোৰ দেউতা বুলি। ঠিক তেনেধৰণে স্কুলৰ এনেকুৱা শিক্ষা দিব নোৱাৰেনে যিবিলাক শিক্ষাই সিহঁতি ধৰি ল'ব নোৱাৰেনে যে মই মানুহ হ'ব লাগিব সমাজৰ? সেইটো তেওঁলোকে পাৰিব। আৰু আমি স্কুলৰ যিমান টিচাৰ্ছ আৰু স্কুলৰ মেনেজমেণ্ট যিমান আছোঁ, একচুৱেলি আমি সেইটো কথালৈ খুবেই মন কৰিব লাগিব আৰু চিনি পাব লাগিব যে কোনজন ল'ৰা বা ছোৱালী সেই কোনটো বস্তু তেওঁক দৰকাৰ আছে। যদি আমি তেওঁলোকৰ সেই দৰকাৰী বস্তুবিলাক আমি বিচাৰি পাওঁ, আমাৰ কাৰণে সহজ হ'ব তেওঁলোকক গাইড কৰিবলৈ। গতিকে আমি যদি জেনেৰেল শিক্ষাটো দিওঁ, তেতিয়াহ'লেতো আমাৰ শিক্ষাত কিবা এটা কমি থাকি যাব পাৰে। কাৰণ পাৰ্টিকুলাৰ যেতিয়া আমি চিনি পাওঁ, তেতিয়া আমি তেওঁলোকক সহায় কৰিব পাৰোঁ। সেই তেনেকুৱাত আমি এইবিলাক যি আমাৰ আজি সমাজত কিছুমান নহ'বলগীয়া বস্তুবিলাক হৈছে, সেইবিলাক মই ভাবোঁ কমি যাব। ছাৰ, আৰু এতিয়া মই এটা কথা জানিব বিচাৰোঁ। ছাৰ, কিছু স্কুলত এতিয়াও আমি দেখা যায়, আমাৰ যিটো সৰুকালৰ পৰা শুনিছিলোঁ যে এছাৰিৰ মূৰত বিদ্যা আছে, আমি সৰুৰ পৰা শুনিবলৈ পাইছিলোঁ। আৰু দেখা যায় কিছু ক্ষেত্ৰত কেতিয়াবা এছাৰিডাল প্ৰয়োজন হয় কিছু লোকৰ মতে। আপোনাৰ মতে ছাৰ এই কথাষাৰ কিমান প্ৰযোজ্য? মই ভাবোঁ এছাৰিয়ে আমাক সদায় শিকাব পাৰিব, সেইটো মই বিশ্বাস নকৰোঁ। এছাৰিতকৈ মৰমো, এছাৰি যিমান শিকাব পাৰে তাতকৈ বেছি মৰম শিকাব পাৰিব। গতিকে ষ্টুডেণ্টক যদি আমি মৰমেৰে কথাবিলাক বুজাওঁ, এবাৰত হয়তো সি নুবুজিব পাৰে, দুবাৰত নুবুজিব পাৰে, কিন্তু তাৰপিছত যদি আমি লাগি থাকোঁ, আমি 100 বাৰ ট্ৰাই কৰাত সি শিকিব পাৰিব। মই সেইটো বিশ্বাস কৰোঁ। গতিকে এছাৰিয়ে যে ল'ৰা ছোৱালীক বুজাব পাৰিব বা শিকাব পাৰিব, সেইটো মই বিশ্বাস। আপোনাৰ মনে নধৰে। ছাৰ, পিতৃ মাতৃৰ সন্তানৰ প্ৰতি দায়বদ্ধতা, হয়,
ৰেছপনচিবিলিটি হয়। পিতৃ মাতৃৰ সন্তানৰ প্ৰতি ৰেছপনচিবিলিটি দায়বদ্ধতাটো কেনেকুৱা হোৱাটো উচিত বুলি ভাবে কাৰণ আজিকালি দেখা যায় বহুতো পেৰেণ্টছ এনেকুৱা দেখা যায় যদি ল'ৰা ছোৱালীক যদি শিক্ষকে পঢ়োৱাৰ ক্ষেত্ৰত বা কিবা কিবি ক্ষেত্ৰত অকণমান ধমক দিয়ে বা অকণমান গালি পাৰে বা কিবা কাৰণে যদি এচাত দিয়ে হাতেৰে হওক বা এচাৰিয়ে হওক তেতিয়া আজিকালি কিছুমান এনেকুৱা ধৰণৰ পিতৃ মাতৃ দেখা যায় যিসকলে গৈ স্কুলত আন্দোলন টাইপৰ কৰিব পাৰে বা মানসিকভাৱে শিক্ষকজনক অপদস্থ কৰিবলৈ বিচাৰে অঁ কিন্তু সেইটোতো অতি বেয়া কাম অতি হানিকাৰক কথা হয় এই সেইকাৰণে পেৰেণ্টছবিলাক ষ্টুডেণ্টৰ প্ৰতি কেনেধৰণৰ দায়িত্ব সহকাৰে আগবঢ়াটো আপুনি বিচাৰে একচুৱেলি এই কথাত মই ভাবোঁ পেৰেণ্টছ আৰু টিচাৰৰ মাজত বুজাবুজিটো সদায় থাকিব লাগিব হয় কেতিয়াবা টিচাৰ্ছ ষ্ট্ৰিক্ট হয় আৰু সেই তেনেকুৱাত তেওঁ ল'ৰাটোক যদি বুজাব নোৱাৰাৰ ক্ষেত্ৰত হয়তো তেওঁ এচাত মাৰিবও পাৰে কিন্তু পেৰেণ্টছ টিচাৰৰ লগত আহি সেইটো বিষয় লৈ অলপ আলোচনা কৰিলে কেলে মাৰিলে কেনেকুৱা হ'ল কি কৰিলে ভাল হ'লহেঁতেন আমাৰ ফালৰ পৰা কিবা কমি থাকি গ'ল নেকি সেই তেনেকুৱা বুজাবুজিৰ মাজত যদি আমি যাওঁ তেতিয়া সেই যি কাজিয়া প্ৰেছাৰ সেইবিলাক হয় নহয় সেইবিলাক নহ'ব আৰু পেৰেণ্টছ আৰু টিচাৰৰ মাজত যদি ভাল বুজাবুজি থাকে ষ্টুডেণ্টৰ কোনো অসুবিধা নাথাকে আৰু তাৰ উন্নতিহে হ'ব কিছুমান ক্ষেত্ৰত ছাৰ আৰু এটা দেখা যায় বহুতো স্কুলত হয় যিটো আপোনালোকৰ ব্যতিক্ৰম এক্সেপশ্যনেল মই শুনিবলৈ পাইছোঁ যে কিছু কিছু স্কুলত টিচাৰ্ছবিলাক ভাল ল'ৰা ছোৱালীৰ পক্ষত থাকে ছাত্ৰ ছাত্ৰী কেন্দ্ৰিক হৈ যায় যিটো আপোনালোকৰ ক্ষেত্ৰত নহয় আপোনালোকৰ শুনামতে যিমান বেয়া ষ্টুডেণ্ট আছে তাক আপোনালোকে ভাল কৰিবলৈ বেছি গুৰুত্ব দিয়ে তাক সন্মান দিয়ে তাক গুৰুত্ব দিয়ে কিন্তু কিছু কিছু ক্ষেত্ৰত আমি দেখা যায় বহুতো শিক্ষয়িত্ৰীয়ে অলপ ছাত্ৰ ছাত্ৰী কেন্দ্ৰিক হয় তেওঁলোকৰ তেনেধৰণৰ টিচাৰ্ছবিলাকক আপুনি কি ক'ব ছাৰ তেনেকুৱা টিচাৰ্ছক মই সদায় ক'ম যিহেতু ষ্টুডেণ্ট চব একে হয় মানে আমাৰ কাৰণে কোনেও ভাল ষ্টুডেণ্ট বা বেয়া ষ্টুডেণ্ট সেই তেনেকুৱা আমি কেতিয়াও বাছি ল'ব নালাগে আমি সকলো একে চকুৰে চাব লাগিব আৰু যি শিক্ষা আমি দিছোঁ সেই শিক্ষা সকলোকে দিব লাগিব আৰু তাৰ কাৰণে বিশেষ মন কৰিব লাগিব কোনজন ষ্টুডেণ্ট মোৰ পৰা বেছি সহায় বিচাৰিছে বা কোনজন ষ্টুডেণ্টক মই এবাৰ দেখুৱাই দিলেই সি পাৰিব সেইটো লক্ষ্য কৰি যিজন কম পাৰে তেওঁক বেছি সহায় দিয়াটো মই বিচাৰিম ছাৰ একেবাৰে যদি মই আপোনাক এটা চেণ্টেঞ্চত যদি ক'বলৈ বিচাৰোঁ আপুনি যিটো টিচাৰ্ছবিলাক হয় প্ৰকৃতপক্ষে আজিকালি টিচাৰ্ছৰ আগৰ যিটো শিক্ষাগুৰু আছিলে আজিকালি শিক্ষাগুৰু শব্দটো যাতে অকণমান যেন কিছু কিছু স্কুলত হেৰাই গৈছে নামকাষী শিক্ষকৰ ক্ষমতা দেখা যায় আৰু বিভিন্ন ক্ষেত্ৰত আমি দেখিছোঁ তেওঁলোকৰ প্ৰতি যিটো শ্ৰদ্ধা সন্মান সেই বস্তুবোৰ লাঘৱ হৈ গৈছে কিছু কিছু স্কুলত মই সকলোতে বুলি নকওঁ আৰু সেইটো কাৰণে এজন শিক্ষকৰ প্ৰকৃততে কেনেধৰণৰ গুণ থকাটো আপুনি বিচাৰে যিটো ছাত্ৰ ছাত্ৰী তেওঁৰ প্ৰতি আকৰ্ষিত হ'ব আপুনি কি কৈছে টিচাৰ্ছৰ আচলতে গুণ এটা হ'ব লাগে যি সদায় মৰমীয়াল হ'ব লাগে তেওঁ ষ্টুডেণ্টৰ পৰা কিবা ৰেচপেক্ট ডিমাণ্ড কৰিব সেই তেনেকুৱা হ'ব কেতিয়াও নোৱাৰে যদি ল'ৰা বা ছোৱালীক মৰমেৰে কথা কয় তেওঁলোকক মৰমেৰে বুজায় নোৱাৰে মৰমেৰে তেওঁলোকক সহায় কৰি দিয়ে তেতিয়া অট'মেটিক তেওঁলোকৰ ৰেচপেক্ট সেইজন টিচাৰৰ প্ৰতি আহিব গতিকে এই মৰমৰ গুণটো থকাটো মই সদায় টিচাৰ্ছসকলৰ পৰা বিচাৰোঁ ছাৰ আৰু এটা কথা আমি দেখিবলৈ পাইছোঁ বৰ্তমান অতি দুখ লগা কথা অতি পৰিতাপৰ কথা বিশেষকৈ মই বেলেগলৈ নাযাওঁ যিহেতু এই দুলীয়াজানত আপুনি আজি ছাত্ৰ ছাত্ৰী কিমান মানুহ কৰিলে তাৰ হিচাপ নাই দুলীয়াজানৰ নিচিনা এটা অঞ্চলত স্কুল কলেজত মই স্কুল আৰু কলেজ দুয়োটাকে সাঙুৰি ক'ব বিচাৰিছোঁ ড্ৰাগছৰ প্ৰচলন হৈছে বুলি শুনিবলৈ পোৱা যায় মই প্ৰমাণ কৰিব নোৱাৰোঁ আপোনাৰ মতামত
কি কাৰণে এইটো হৈছে বা হৈছে নেকি বাৰু আপোনাৰ দৃষ্টিভংগীৰে ছাৰ? ময়ো আপোনাৰ লেখীয়া ময়ো শুনিছোঁ, কিন্তু আজিলৈকে তেনেকুৱা দেখি পোৱা নাই। কিন্তু যদিহে সেইটো কথা সঁচা, তেতিয়া আমি গোটেই সমাজটো উঠি আহিব লাগিব আৰু আমি সামাজিক হিচাপে সেই বস্তুটো আঁতৰাবৰ কাৰণে চেষ্টা কৰিব লাগিব। কোনোবাই টিচাৰ বা কোনোবাই প্ৰিন্সিপালে সেইটো কৰিব নোৱাৰিব, কিন্তু যিসকল সেই বেয়া পদাৰ্থবিলাক ডিলিং কৰিছে তেওঁলোকে সজাগ হ'ব লাগে যে তেওঁলোকে কি কৰিছে, কেনেকৈ সমাজক নষ্ট কৰিছে, সেইটো তেওঁলোকে সজাগ হ'ব লাগিব। গতিকে মই ভাবোঁ এই বেয়া পদাৰ্থবিলাক আমাৰ এইটো অঞ্চলৰ পৰা আঁতৰাবৰ কাৰণে সমাজে সজাগ হৈ যিবিলাক ডিলিং কৰিছে সেইবিলাক মানুহক সেইবিলাক ত্যাগ দিব লাগিব। ছাৰ আৰু দুটা কথা সুধিবলগীয়া আছে আপোনাক। আজিকালি দেখা গৈছে পিতৃ মাতৃসকলে সাধাৰণতে নিজৰ ল'ৰা বা ছোৱালীজনী মানুহ হোৱাত গুৰুত্ব দিয়াতকৈ তেওঁলোকে নম্বৰ পোৱাৰ ওপৰত বেছি গুৰুত্ব দিছে সৰহসংখ্যক স্কুলৰ পিতৃ মাতৃসকলে। আৰু এইটোও দেখা গৈছে সৰহসংখ্যক পিতৃ মাতৃ, মই বিশেষকৈ পিতৃ নকওঁৱেই, মাতৃসকল তেওঁলোক প্ৰকৃতপক্ষে এগৰাকী মা হ'ব পৰা নাই। অৰ্ধনগ্ন হৈ তেওঁলোকে বাটত নিজৰ জীয়েকজনী বা ল'ৰাটো স্কুললৈ অনা উদাহৰণো আমাৰ মাজত দেখা যায়। গতিকে এইটো কিয় হৈছে বাৰু ছাৰ? তেওঁলোকে নম্বৰ কেন্দ্ৰিত কিয় হৈছে ইমানকৈ যে তেওঁলোকে মানুহ কৰাৰ ক্ষেত্ৰতো গুৰুত্ব দিয়া দেখা নাই? সেইটো মই ভাবোঁ এই কথাটো সঁচানে বাৰু ছাৰ? সেইটো আমাৰ মই যিমানটো এক্সপিৰিয়েঞ্চ কৰিছোঁ বহুতৰ ক্ষেত্ৰত সঁচা। হয়। আৰু মই ভাবোঁ এইটো এটা বৰ আনহেল্ডি কম্পিটিশ্যন বুলি ক'ম মই। প্ৰত্যেক ল'ৰাই যে চাইণ্টিষ্ট হ'ব আৰু ছায়েন্সত তেওঁ সদায় ভাল নম্বৰ পাব সেইটোতো হ'ব নোৱাৰে। কিছুমান ছায়েন্সত বেছি তেওঁলোকে বুজি পায় বা মেথছত বা বেলেগ ছাবজেক্টত, সেই তেনেকুৱা ক'ত কি আছে, কোনটো ইণ্টাৰেষ্ট আছে ল'ৰাটোৰ বা ছোৱালীটোৰ, সেইটো তেওঁলোকে বিচাৰি যদি যায় তেতিয়া সেই আনহেল্ডি কম্পিটিশ্যন যি আছে নম্বৰ বৃদ্ধি কৰি সেইটো মই ভাবোঁ দূৰ হ'ব আৰু সেই য'ত তেওঁলোকৰ ইণ্টাৰেষ্ট আছে সেইটোতহে আগবাঢ়ি যাবৰ কাৰণে তেওঁলোকক সহায় কৰিবলৈ তেওঁলোকে সক্ষম হ'ব। সেই ক্ষেত্ৰত ছাৰ পিতৃ মাতৃৰ ভূমিকা কি হোৱা উচিত? মই ভাবোঁ ল'ৰা ছোৱালীৰ এবিলিটি কি আছে সেইটো বিচাৰি ওলোৱা আৰু সেইটোৰ ওপৰত তেওঁলোকে ল'ৰা ছোৱালীক সহায় কৰাটো তেওঁলোকৰ কৰ্তব্য হয় বুলি মই ভাবোঁ। ধন্যবাদ ছাৰ। বহুতো স্কুল আমি দেখা গৈছে কাঠফুলাৰ দৰে কিছুমান স্কুল আজিকালি শুনিবলৈ বেয়া হ'লেও স্কুল খুলিব লাগে কাৰণে খুলিছে আৰু ব্যৱসায়িক কেন্দ্ৰ এটা হিচাপে চিহ্নিত হৈছে। ছাৰ, সেই স্কুলবিলাকৰ লক্ষ্য প্ৰকৃততে মানুহ বনোৱা নে পইচা ঘটাৰ? আপুনি কি ক'ব? মই এটা বা দুটা শব্দত ক'ব নোৱাৰিম, কিন্তু যিয়েই নহওক মই এটা মোৰ ছাজেশ্যন বা মোৰ কিবা ক'ম যে যিয়ে নহওক আমি স্কুলখন কেতিয়াও বেহা বেপাৰৰ কেন্দ্ৰ কৰিব নোৱাৰোঁ আৰু সেইটো পইচা বা টকা পইচা বনাবৰ কাৰণে কেন্দ্ৰ কেতিয়াও কৰিব নোৱাৰোঁ। গতিকে স্কুল শিক্ষাৰ একোটা মন্দিৰ হয়। শিক্ষা মন্দিৰ হয় যদি সেইটো মন্দিৰ হিচাপে আমি ল'ৰা ছোৱালীক শিক্ষা দি যাব লাগিব আৰু টকা পইচা যদি আমি বনাব বিচাৰিছোঁ স্কুল নচলোৱাটোৱে ভাল মই ভাবোঁ। অশেষ ধন্যবাদ ছাৰ। আপোনালোকৰ স্কুলখন সাধাৰণতে বেষ্ট অন স্পিৰিচুৱেলিটি। যিমান যি হ'লেও আৰম্ভণিৰ পৰা আজি আপোনালোকৰ স্কুললৈ অহাৰ পৰা এণ্ট্ৰেঞ্চ ফ্ৰম দ্য গেট এই মুহূৰ্তলৈকে যিমানটো ডিচিপ্লিন পৰিপাতি আচাৰ ব্যৱহাৰ ল'ৰা ছোৱালী মাত কথা আজি এনেকুৱা এটা পৰিৱেশত, কাৰণ আজি এটা অনুষ্ঠান হৈ আছে, এই অনুষ্ঠান হৈ থকাৰ এই পিৰিয়ডটোত তাহাঁতি বহুত হুলস্থুল কৰিব পাৰিলেহেঁতেন বা বহুত খেলি মেলি হৈ থাকিব পাৰিলেহেঁতেন, কিন্তু এই মুহূৰ্তলৈকে সিহঁতৰ যিটো ডিচিপ্লিন তাত স্পিৰিচুৱেলিটিটো হয়তো আপোনালোকে বহুত ধৰণে জ্ঞান দি থৈছে। ছাৰ, এই স্পিৰিচুৱেলিটি সংকাত আধ্যাত্মিকতাৰ ক্ষেত্ৰত আপোনালোকে কেনেধৰণে ল'ৰা ছোৱালীবিলাকক শিক্ষা দিছে? আমি সদায়
আমাৰ স্কুল ক্লাছ আৰম্ভ কৰোঁ প্ৰেয়াৰ লগত আৰু যেতিয়া আমি প্ৰেয়াৰ কৰোঁ আমি সদায় ষ্টুডেণ্টছ প্ৰেয়াৰনো কি হয় আৰু কিহৰ কাৰণে আমি প্ৰেয়াৰ কৰিব লাগিব সেইটো আমি স্পিৰিচুৱেল হিচাপে তেওঁলোকক বুজাওঁ সময়ে আৰু লগতে আমাৰ যি উদাহৰণ আমি টিচাৰ্ছ বা প্ৰিন্সিপাল বা আমি যি আছোঁ সেই উদাহৰণটোৱে চবতকৈ বেছি ডাঙৰ বস্তু আমি তেওঁলোকক কৈ বুজাই মেলি আমি গোটেইটো পৰিৱৰ্তন কৰাতকৈ আমি নিজৰ জীৱনৰ নিজৰ আচাৰ ব্যৱহাৰত এক্সাম্পলটো দিহে এইটো কিন্তু ছাৰ একদম গভীৰ কথা এটা আপুনি কৈ দিলে কাৰণ আপোনালোকৰ স্কুলখনলৈ অহাৰ পৰা এই মুহূৰ্তলৈকে প্ৰত্যেকজন টিচাৰ আৰু যিমানজন টিচাৰ্ছ আছে তেওঁলোকৰ যদি ব্যৱহাৰ আচাৰ ব্যৱহাৰ সঁচাকৈ এইবিলাক আদৰ্শ যদি দেখি থাকিবলৈ হয় এজন ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকতো নিজে মানুহ হ'ব আৰু সেই মোক প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল যিবিলাক আছে বা বিভিন্নজনে যে কৈছিলে যে বিকাশিকা ক্ৰাইষ্ট কিং স্কুলখনলৈ এদিন তুমি যোৱা ভাল হ'ব আৰু সেই স্কুলখনৰ পৰা পাবলগীয়া আমাৰ বহুত আছে খুবেই ভাল স্কুল বেষ্ট অফ দ্য বেষ্ট বুলি কৈছিলে আৰু সেইটো আপুনি প্ৰমাণ কৰি দিলে আৰু এইটো আপুনি গৌৰৱ কৰিব পাৰে আজি যে আপোনালোকৰ স্কুলৰ টিচাৰ্ছসকল মা আৰু দেউতা বুলি যেতিয়া এজন ছাত্ৰৰ মনেৰে ল'ব পাৰিছে ইয়াতকৈ আৰু আপোনাৰ ডাঙৰ গিফ্ট আছে বুলি মই নাভাবোঁৱেই ছাৰ হয় মোৰ এই গাৰ নোম ডাং খাই গৈছে ছাৰ আপুনি জানে মোক যেতিয়া ছাত্ৰ এজনে যেতিয়া কৈছে যে আমি তাৰ মেমসকলক আৰু ছাৰসকলক টিচাৰ শব্দটো বোলে আমাৰ মাইণ্ডত নোসোমাই তুমি গ'লে ইমানেই ভাল পাবা মাক যেনেকুৱা লাগে মেমসকলক তেনেকুৱা লাগে আৰু তেওঁলোকৰ মই প্ৰত্যেকজন টিচাৰ্ছক কৈছোঁ আপুনি যিটো আদৰ্শৰে দেখুওৱাৰ কথা কৈছে প্ৰত্যেকজন টিচাৰ্ছক মই ষ্টুডেণ্টলৈ নাযাওঁৱেই ইমান অমায়িক ইমান মাৰ্জিত আৰু ইমান অহংকাৰ শূন্য ছাৰ মই আপোনাক চেলুট দিছোঁ আৰু নহয় একদম সেৱা জনাইছোঁ আপোনালোকৰ নিচিনা স্কুলৰ এনেধৰণৰ দায়িত্ববোধ যদি ল'বলৈ হয় সঁচাকৈ আমি মানৱ সম্পদ পাম মানুহ পাম আমি ছাৰ মোৰ আজি মই অলপ কিছু ইম'শ্যন লাগিছে মনটো মোৰ অকণমান কিছু আৱেগ লাগিছে এই স্কুলখনত যে আপোনালোকে যিটো শিক্ষাৰে মানুহ বনোৱাৰ কাৰণে তৈয়াৰ কৰিছে আজি বিভিন্ন ধৰণৰ অনুষ্ঠানে বহুত অনুষ্ঠানক প্ৰচাৰ কৰে কিন্তু আপোনালোকে প্ৰচাৰ বিমুখ আপোনালোকে নিজে সূৰ্যই যেনেকৈ চাৰিওফালে পোহৰ দি দিয়ে আপোনালোকৰ পোহৰ ভগৱানে আপোনালোকক সহায় কৰি আছে আৰু এইটো আজি প্ৰমাণ হ'ল আৰু মোৰো কপালত লিখা আছে যে আপোনালোকৰ লগত অকণমান কথা পাতিবলৈ ছাৰ বহুত ধন্যবাদ আৰু আপুনি আজি আহি আমাক যিটো এটা বৰ ডাঙৰ এটা সুযোগ দিলে আপোনালোকৰ মাধ্যমেৰে আমাৰ স্কুলৰ কাৰণে কিবা এটা কথা ক'বৰ কাৰণে আপোনাক ধন্যবাদ জনালোঁ আৰু আপোনালোকৰ সহযোগিতা সদায় আমি কামনা কৰিম আৰু আপোনালোকৰ সহায়তে আপোনালোকৰ যি আশা আছে এইখন স্কুলৰ পৰা সেইবিলাক পূৰ্ণ কৰিবলৈ সক্ষম হয় অদ্বিতীয় হওক ছাৰ আপোনালোকৰ স্কুলখন অদ্বিতীয় হওক ছাৰ বহুত ধন্যবাদ আপোনালোকলৈ অদ্বিতীয় হওক আৰু মই ভাবিছোঁ মোৰ জীৱনকালত যাতে ক্ৰাইষ্ট কিং বিকাশিকা স্কুলৰ পৰা কেইবাজনো যাতে ভাল মানুহ পাওঁ ভাল পাৰ্চেণ্টেজ পোৱা ল'ৰা ছোৱালী ঘৰৰ চাৰিওফালে ঢেৰ আছে আজিকালি কিন্তু বিয়া পাতিবৰ সময়ত ভাল ল'ৰা এটা ছোৱালী এজনী দিবৰ সময়ত ভাল ছোৱালী এজনী বিচাৰি আমি তিনি তলৈক্য ভ্ৰমণ কৰিবলগীয়া নিচিনা হয় কিন্তু আপোনালোকে আজি যিটো শিক্ষা দিছে ছাৰ এই শিক্ষাৰে তেনেধৰণৰ মানৱ সম্পদ পাম আজি মই গৌৰৱেৰে এইটো অনুভৱ কৰিছোঁ নিশ্চয় ফুলফিল কৰিম ছাৰ আপোনাৰ নিশ্চয় হ'ব ছাৰ আমি কৰি আছোঁ চেষ্টা আৰু আমি আশা কৰোঁ যে আমাৰ স্কুলৰ পৰা এনে মানুহ এনে ছাত্ৰ ওলাব এই সমাজৰ কাৰণে বহুত এদিন গৌৰৱ ফিল কৰিব আমাৰ সমাজে এই ক্ৰাইষ্ট কিং হাইস্কুলৰ পৰা এই ধৰণৰ ছাত্ৰ ছাত্ৰী ওলাইছে বুলি ধন্যবাদ অশেষ ধন্যবাদ আলোচনাটো কৰাৰ কাৰণে আপোনালোকে যথেষ্ট সময় দিলে আৰু এই অনুষ্ঠানভাগী কৰিবলৈ আপোনালোকে আমাক যথেষ্ট সময় দিলে তাৰ কাৰণে সকলোলৈ আৰু চিৰকৃতজ্ঞ হৈছোঁ চিৰঋণী হৈছোঁ আৰু প্ৰত্যেকজন শিক্ষক শিক্ষয়িত্ৰীক আমি লগ কৰিব নোৱাৰিলোঁ ছাৰ সেইটো কাৰণে তেওঁলোকৰ ওচৰত এই চেনেলৰ যোগেদি এই কেমেৰাৰ আগত মই কৈছোঁ আপোনালোকেও মেম ছাৰ আপোনালোকে ভুল নুবুজিব আমি সকলোকে পোৱাৰ এটা ইচ্ছা আছিলে কিন্তু সময়ৰ কাৰণে হয়তো আমি অকণমান আগতে পাবহি নোৱাৰিলোঁ তাৰ কাৰণে আপোনালোকে ক্ষমা কৰিব আৰু আপোনালোকে যি মানৱ সম্পদ ছাৰহঁতৰ লগত লগ
লাগি যি মানৱ সম্পদ গঢ়িছে মানৱ সম্পদ সৃষ্টি কৰাৰ কাৰণে আপোনালোকে ত্যাগ কৰিছে এইটো আমাৰ হৃদয়ত থাকি যাব আৰু নেদেখাজনে দেখিব এটা সাধাৰণ ভিডিঅ'ত আপোনালোক নোলালেও নেদেখাজনৰ হিচাপত আপোনালোকে সদায় জিলিকি থাকিব অশেষ ধন্যবাদ চিৰকৃতজ্ঞ ধন্যবাদ ছাৰ ধন্যবাদ